আপুনি ট্ৰেইনেৰে হয়তো যাত্ৰা কৰি আছে দূৰদূৰণিলৈ আৰু সেই মুহূৰ্তত হয়তো আপোনাক দৰকাৰ হৈ যাব পাৰে নগদ ধন কিন্তু আপোনাৰ হাতত নগদ ধন নাই আপোনাক কেছ দৰকাৰ হৈছে যাৰ বাবে আপুনি পৰিব পাৰে বিপদত বা সেই সময়ত আপুনি কেছ দিব নোৱাৰাৰ বাবে বস্তু ক্ৰয় কৰিব পৰা নাই ধৰণৰ বিভিন্ন সমস্যা দেখা যায় দূৰণিলৈ যাত্ৰা কৰোঁতে বিশেষকৈ ৰেলৰ ভিতৰত সেয়েহে এতিয়া ভাল খবৰটো আছে যে এবাৰ ৰেলৰ ভিতৰত মুকলি কৰা হৈছে এটিএমৰ আৰু এই খবৰ ইতিমধ্যে হয়তো সকলোৱে গমেই পাইছে যে মুম্বাইৰ পঞ্চৱটী এক্সপ্ৰেছত ৰেলৰ ভিতৰত ভাৰতৰ প্ৰথমটো এটিএম মুকলি কৰা হৈছে কেৱল পঞ্চৱতীয়ে নহয় তাৰ সমান্তৰালকৈ জনশতাব্দী ৰেলৰ যাত্ৰীসকলেও লাভ কৰিব এই বিশেষ সুবিধা এতিয়া ৰেলত যাত্ৰা কৰোঁতে নগদ ধন যদি আপোনাক প্ৰয়োজন হৈছে যদি আপোনাৰ হাতত নগদ ধন নাই তেন্তে চিন্তাৰ কাৰণ নাই এতিয়া এটিএম আপুনি লাভ কৰিব ৰেলৰ ভিতৰতে আপুনি মাথো ৰেলৰ ভিতৰত থকা এটিএম কক্ষলৈ গৈ আপুনি উলিয়াব পাৰিব খুব সুন্দৰভাৱে টকা আৰু আপোনাৰ যি কামৰ বাবে টকাখিনি দৰকাৰ হৈছে সেই টকা আপুনি খুব সুন্দৰভাৱে পৰিশোধ কৰিব পাৰিব গতিকে ভাল খবৰটো আমি পুনৰ আগবঢ়াইছো ভাৰতৰ প্ৰথমটো এটিএম মুকলি হৈছে এবাৰ ৰেলৰ ভিতৰত এবাৰ ট্ৰেইনৰ ভিতৰত এটিএমৰ সুবিধা এবাৰ ইটোৰ পিছত সিটো সুবিধা দেখা গৈছে ভাৰতত আৰু এবাৰ ট্ৰেইনৰ ভিতৰত এটিএমৰ সুবিধা উপলব্ধ হৈছে মুম্বাইৰ পঞ্চৱৰ্তী এক্সপ্ৰেছত ৰেলত ভাৰতৰ প্ৰথমটো এটিএম কৰা হৈছে মুকলি পঞ্চৱৰ্তী এক্সপ্ৰেছত ভাৰতৰ প্ৰথমটো এটিএম মুকলি কৰা হৈছে পঞ্চৱৰ্তীৰ সমান্তৰালকৈ জনশতাব্দী এক্সপ্ৰেছৰ যাত্ৰীসকলেও ৰেল যাত্ৰাৰ সময়ত অতি সোনকালে নগদ ধন উলিয়াব পাৰিব ভাৰতৰ ৰেলৱে দেশৰ প্ৰথমটো এটিএম ৰেলৰ ডবাৰ ভিতৰত সফলতাৰে পৰীক্ষা কৰিলে আৰু টকাও উলিয়ালে আৰু এখিনি ক'ব লাগিব যে প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰেলৱে এখন ৰেলৰ ভিতৰত এটিএমৰ ব্যৱস্থা কৰিছে যাৰ ফলত মুম্বাই মনমাড পঞ্চৱটী এক্সপ্ৰেছৰ যাত্ৰীসকলে যাত্ৰাৰ সময়ত নগদ ধন উলিয়াব পাৰিব আৰু যাত্ৰাৰ সময়ত নগদ ধনৰ প্ৰয়োজন হ'ব পৰা বা প্ৰয়োজন হোৱা যাত্ৰীসকলৰ বাবে যাত্ৰা অলপ সুবিধাজনক কৰি তুলিবলৈ কেন্দ্ৰীয় ৰেলৱে এই প্ৰৱৰ্তন কৰিছে এইখিনি ক'ব লাগিব যে এই যিটো প্ৰগ্ৰেম লঞ্চ কৰিছে এই প্ৰগ্ৰেমটো হৈছে ৰোলিং ট্ৰেইনত নগদ ধন উলিওৱাৰ সুবিধা থকাৰ সম্ভাৱনীয়তাৰ সৈতে পৰীক্ষা নিৰীক্ষণ কৰা আৰু পৰীক্ষাটো সফল হ'লে ভৱিষ্যতে একেধৰণৰ সেৱাৰ পথ মুকলি হ'ব আন ৰেলসমূহতো গতিকে এই খবৰটো এতিয়া অত্যন্ত ভাল খবৰ কঢ়িয়াই আনিছে কিয়নো এবাৰ ভাৰতীয় ৰেলৱে এটিএম স্থাপন কৰাৰ বাবে খুব সুন্দৰ পদক্ষেপ লৈছে বুলি সকলোৱে কৈছে আৰু এখন ৰেলৰ ভিতৰত এই বিশেষ ব্যৱস্থা কৰি চাইছিল আৰু খুব সুন্দৰভাৱে সফলতাৰে সমাপ্ত হৈছে কাৰ্য আৰু তাৰ পৰা টকাও উলিয়াব পাৰিছে লোকসকলে আৰু ইয়াৰ বাবে এতিয়া এই প্ৰথম পৰ্যায়টো সফল হোৱাৰ পিছতে পৰৱৰ্তী সময়ত আন ৰেলসমূহতো এটিএমৰ স্থাপন কৰাৰ সুবিধা সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আমি বাৰে বাৰে কম যে যেহেতু প্ৰত্যেকগৰাকী যাত্ৰী এই ধৰণৰ কিছুমান সমস্যাত ভোগা দেখা যায় যেতিয়া দূৰণিলৈ বুলি যাত্ৰা কৰে হয়তো আজিকালি বহুতৰে অনলাইন পেমেন্ট থাকে হেয়া গুগল পে হওক ফোন পে হওক পেটিএম হওক আজিকালি যেহেতু এইবিলাক বেছিকৈ ব্যৱহাৰ কৰে যাৰ বাবে মানুহৰ হাতত কেছ পইচা থকাটো একেবাৰে কম হৈ গৈছে কিন্তু কোনো সময়ত কেতিয়াবা নগদ ধনৰো প্ৰয়োজন হৈ পৰে কোনো ঠাইত কেতিয়াবা অনলাইন পেমেন্ট এভেইলেবল নাথাকে যাৰ বাবে যাত্ৰীসকল বা গ্ৰাহকসকল মহা বিপদত পৰে আৰু সেই মুহূৰ্তত ৰেলত গৈ থকা অৱস্থাত যদি কিবা কাৰণত নগদ ধনৰ প্ৰয়োজন হৈ পৰিছে তেতিয়া যাত্ৰীসকলে কি কৰিব যেটো যাত্ৰা কৰি আছে কিন্তু এতিয়া কোনো চিন্তাৰ কাৰণ নাই এতিয়া ভাৰতৰ প্ৰথমটো ৰেলৰ ভিতৰত স্থাপন হৈছে এটিএম আৰু এটিএমৰ পৰা এটিএমটো স্থাপন কৰি পৰীক্ষণ কৰিছিলে ৰেলৱে বিভাগে যে এটো কাম কৰিবনে নকৰে কিন্তু খুব সুন্দৰভাৱে কাম কৰিছে গ্ৰাহকে টকা উলিয়াইছে আৰু এই বিশেষ প্ৰগ্ৰেমটো বা এটো যি আসলতে প্ৰক্ৰিয়া সম্ভৱ কৰিলে সেই প্ৰক্ৰিয়াটো খুব সুন্দৰভাৱে সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়া আন ৰেলসমূহতো এটিএম স্থাপনৰ যুঁজা আৰম্ভ কৰিছে ৰেলৱে আৰু ৰেল বিভাগে আৰু এইখিনি ক'ব লাগিব যে আমি বাৰে বাৰে কম এটা সঁচাকৈ খুব ভাল খবৰ আপুনি এতিয়াৰে পৰা নগদ ধনৰ চিন্তা কৰিব নালাগে ৰেলৰ ভিতৰত দূৰণিলৈ যাত্ৰা কৰি থকাৰ সময়তো আপুনি এটিএম লাভ কৰিব ৰেলৰ ভিতৰতে পঞ্চৱটী এক্সপ্ৰেছৰ ভিতৰত এই বিশেষ সুবিধা আৰম্ভ কৰিলে ভাৰতীয় ৰেলৱে তাৰ সমান্তৰালকৈ এবাৰ জনশতাব্দী এক্সপ্ৰেছতো এই সুবিধা লাভ কৰিবলৈ গৈ আছে এতিয়াৰে পৰা যাত্ৰীসকলে মুম্বাইৰ দিশে গতি কৰিলে বা আন ঠাইৰ দিশলৈ গতি কৰিলে পঞ্চৱটী এক্সপ্ৰেছত শীঘ্ৰেই লাভ কৰিবলৈ সক্ষম হ'ব এটিএমৰ বিশেষ সুবিধা